हेलो एभ्रिवान वेलकम बैक टू माई अनादर ब्लग। আজি হৈছে মঙ্গলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া যোৱাকালি আবেলি ওলাই যাওঁতে দেখা পালোঁ কলৰ পচলা। বোলো এডোখৰ লৈয়ে যাওঁ, এনেকুৱা বস্তুবোৰ সদায় দেখাও নাপাওঁ আৰু লৈ আহিলোঁ। আৰু ইউৰিক এচিড থাকিলে হেনো এইটো খোৱা খুবেই ভাল, গতিকে আনি ৰাতিতে সেয়া কাটি বেছি থৈ দিছোঁ। ৰাতিপুৱা ইমান লৰালৰি লাগে, এইবিলাক কৰিবলৈ সময়ে নহয়। আৰু এয়া চাওক, এনেকৈ টুকুৰা টুকুৰ কৰি পেলাই আৰু অকণ সৰু কৰি মই চপাৰটোতে দি দিলোঁ। মানে পটককৈ মনত আহিল বুলি চপাৰটোতে দি দিওঁ, আৰু হাতেৰে কাটি থাকোঁতে বহুত সময় লাগিব। কিন্তু বেছিকৈ দিলে আকৌ এয়া নহয় দেই, নুঘূৰে। অলপ কমাই কমাই দিব লাগে, তেতিয়া ঘূৰি যায়। মই 3-4 মানত এইখিনি ধুনীয়াকৈ সৰু কৰি ল'লোঁ। আৰু এয়া চাওকচোন, মোৰ ৰেডি হৈয়ে গ'ল। এইটো ওলোৱাৰ পৰা মানে বিৰাট ইজি হৈ গৈছে। এয়া মানে অলপ কম কমকৈ দিলেহে ঘূৰে, বেছিকৈ দিলে আকৌ নুঘূৰা হৈ যায়। এইখিনি মই ৰেডিকৈ থৈ ল'লোঁ। আৰু ব'লক এয়া আজি ৰাতিপুৱাত লৈ আহিছোঁ। সেয়া ৰাতিতে অকণমান চাফ টাফ কৰি থৈছিলোঁ আৰু সেইখিনিহে দেখাইছোঁ। আৰু এয়া আজি ৰাতিপুৱানো কি দেখাম আৰু, দালি ভাত বনাইছোঁ, গতিকে এনেই অকণ কৰি গৈছোঁ। সেইফালে দিদিয়ে আকৌ বাচন ধুই পেলাই গৈছে। অকণমান ফাষ্ট কৰিয়ে দেখাইছোঁ, নহ'লে আকৌ আপোনালোকো ব'ৰ হৈ যায় আৰু সদায় সদায় একেখিনিকেনো বোলে কিমান দেখাই থাকে। আৰু এইফালে মোৰ দালিখিনি একদম একো নাই, পাঁচফোৰণ অকণমান দিয়ে সম্ভাৰ মাৰি ধনিয়া অকণ কাটি থৈ দিলোঁ। আৰু এইফালে কেৰাহীটোত অকণমান পিঁয়াজ ভাজিছোঁ, আৰু তাতে দিম মই বন্ধাকবি ফুলকবি এনেকৈ ৰাতিতেই কাটি থৈ দিছিলোঁ। ৰাতিপুৱা কিবা সময়ে নহয়, কেতিয়াবা কাটোঁ, গা ধোৱাৰ আগতেই কাটি মেলি থৈ যাওঁ। আজি এয়া কিন্তু মই কালি ৰাতিয়ে কাটি থৈছিলোঁ। অকণমান জিৰা ধনিয়া একদম নৰ্মেল যেনেকৈ বনাওঁ তেনেকৈ আৰু ভাপতে অকণমান সিজিব দিওঁ, তেতিয়া মই ভাল পাওঁ খাবলৈ। আৰু তেলটোও তেতিয়া কম লাগে, বেছি তেল মছলা অনবৰতে খাই থকাও ভাল নহয়। আৰু এয়া চাওকচোন, মোৰ ভাজিখন ভাপতেই সিজি গৈছে, বহুত ভাল লাগে এনেকৈ। আৰু ধনিয়া অকণ কাটি দিলে ইয়াত আৰু একোৱেই নালাগে। আৰু তাৰপাছতে আকৌ মই আজি টিফিনটো অকণমান দেখাই দিওঁ ৰ'ব। বন্ধাকবি, পিঁয়াজ আৰু বিট এয়া লৈছোঁ, অকণমান পালেঙৰ পাতো দিছোঁ, ধনিয়াও দিছোঁ। সেইখিনি ধনিয়া দিছিলোঁ, এইখিনি পালেঙৰ পাত। এনেকৈ এই চপাৰটোতে আকৌ মই সৰু সৰু কৰি ল'ম, মানে মিহি কৰি ল'ম, তেতিয়া ৰুটিখনৰ মাজত দিবলৈ বেছি ভাল হয়। আজি চব্জিৰে এখন পৰঠা বনাম আৰু অকণমান দেখাই দিওঁ। আৰু এইখিনি দেখিছেনে কিমান মিহি মিহি হৈ গ'ল। আৰু এতিয়া মই ধুনীয়াকৈ বাতি এটালৈ উলিয়াই লৈছোঁ। ৰাতিপুৱা যিহে লৰালৰি, কিনো ভালকৈ দেখাম আৰু কিনো ভালকৈ ভিডিঅ' কৰিম। অকণমান নিমখ ছটিয়াই থ'লোঁ দেই। আৰু সেইখিনি থওঁ মানে এইফালে মোৰ ভাজিখনো ৰেডি হৈ গ'ল, সেইখিনিও কাঢ়ি থৈ লৈছোঁ। আৰু এয়া ভাজি ৰেডি হৈ গৈছে, অকণমান দেখাই দিছোঁ। তাৰপাছতে ব'লক এতিয়া পৰঠাখন বনাই লওঁ। আৰু এইটো আটাৰ লাড্ডু এটা লৈছোঁ, অকণমান শুকান আটা সৰহকৈ লগাই দিছোঁ দেই, নহ'লে মানে কি হয় অকণমান এয়া হৈ যায়, ঢিলা ঢিলা হৈ যায়। আৰু এইখিনি যে নিমখ দি থৈছিলোঁ বহুত পানী ওলায়, মই চেপি চেপি এয়া ৰুটিখনৰ মানে বলটোৰ মাজত দি লৈছোঁ। সৰহকৈ দিলে বেছি ভাল লাগে, অকণমান সৰহকৈয়ে দিছোঁ। আৰু তাৰপিছতে এই যেনেকৈ আমি ম'ম'টো এয়া কৰোঁ তেনেকৈয়ে অকণমান এয়া কৰি লৈছোঁ আৰু ভিতৰত ভৰাই লৈছোঁ আৰু কোনোমতে বস্তুখিনি। আৰু তাৰপাছতে এয়া ধুনীয়াকৈ বেলি গৈছোঁ। খুব বেছি লুটিয়াই বগৰাই থকা নাই, হাতেৰে অকণমান এনেকৈ ঘূৰাই ঘূৰাই বেলি দিছোঁ। আৰু এইখন পৰঠা, আৰু এয়া কৈছে বৰ ডাঙৰকৈও নিদিবা, গতিকে বৰ বেছি ডাঙৰকৈও দিয়া নাইকিয়া, মিডিয়াম চাইজতে এখন পৰঠা বনাই দিছোঁ। ঘিউ অকণমানেৰে সেকি দিছোঁ, এনেকৈ ভাল লাগে। আৰু এতিয়া চব্জিৰে পৰঠাখন খাবলৈ খুব ভাল লাগে। আৰু এই কম্বিনেশ্যনটো এওঁ খুব ভাল পায়, নিমখীয়া আৰু লগতে এইকণ পিনাট বাটাৰ দিছোঁ যে অকণ মিঠা মিঠা ভাৱ এটাও আহে যে ভাল পায়। আৰু এই কেতিয়াবা পিনাট বাটাৰটোত এইটো কি বাদামটো সৰু সৰুকৈ কাটা থাকে, এইটোত নাই, এইটো প্লেইন। গতিকে মই অকণ আলমণ্ডছ আৰু এয়া দিছোঁ, কাজু কাটি পেলাই এনেকৈ মেলাই দিছোঁ। এওঁৰ আজি একদম চিম্পুলকৈ, আৰু অকণমান ফ্ৰুটছ আছে কিবা কিবি এনেকৈয়ে দি দিছোঁ। আৰু বাছ, এওঁৰ টিফিন ৰেডি হোৱাৰ পিছত থালিখনো অকণমান দেখাই দিওঁ ব'লক, সদায় দৰে। অকণ বেঙেনা ভাজি ভাজিছিলোঁ ৰুটিৰ লগত খাবলৈ, আৰু সেয়া লাও বিলাহী অকণমান জায়ে দি গৈছিলে। এনেকৈ আৰু চালাড তালাড দি বন্ধাকবি ফুলকবি ভাজি দি পেলাই অকণমান ধনিয়া ওপৰতে দি দিছোঁ, দেখিবলৈ ভাল লাগক বুলি। তাৰপিছত এওঁ থালি ৰেডি হৈ গ'ল। আৰু এওঁকো পঠিয়াই লওঁ, লৈ পেলাইহে কলৰ পচলা বনাম। আনিছিলোঁ একচুৱেলি এওঁৰ কাৰণে, কিন্তু অকণমান লৰালৰি হৈ গ'ল। আৰু তাৰপাছত এওঁক পঠিয়াই লৈ এয়া বোলো গেছটো অকণ চাফা কৰি লওঁ, তাৰপাছতে পচলা বনাই আছোঁ, দেখাই আছোঁ আজি সহজ মেথডত কেনেকৈনো বনাওঁ। এতিয়া বনাবলৈ লৈছোঁ অকণমান পচলা। আচলতে এওঁক খুৱাম বুলিয়ে আনিছিলোঁ পচলাটোকো কালি দেখা পাই, কিন্তু ৰাতিপুৱা সময়ত লৰালৰি দিবলৈ নহ'লে। এওঁ বোলে থৈ দিবা, ৰাতি আহি খাম, গতিকে এতিয়াই বনাওঁ। ব'লক আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকৈনো বনাওঁ। এইকেইটা লিজাই দি গ'ল এইমাত্ৰ বগৰী। পঢ়ি থকা দিনত হোৱা হ'লে বগৰীকেইটা নাখালোঁহেই হয় সৰস্বতী পূজাৰ আগত। কিমান যে চিন্তাও বগৰীকেইটা খাবলৈও। আৰু এয়া
এতিয়াও চিন্তা লাগে জানানে, ল'ৰা ছোৱালীৰ আকৌ ক'ৰবাত বেয়া হয় বুলি। আৰু তাৰপাছতে তেলতে দি দিছোঁ অকণমান জিৰা ফুটাই, অকণমান নহৰু, আদা নহৰু অকণ সৰহকৈ দিলে পচলা তেনেও ভাল লাগে। মোৰ যিকণ আছে তাকেই দিছোঁ আৰু আদা নাছিলেই নহৰুকৈ দিছোঁ আৰু অলপ পিঁয়াজ কাটি দিছোঁ সৰু সৰুকৈ। আজি অকণমান বেলেগ ধৰণে বনাওঁ ব'লক আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এয়া দেখিছে নহয় পিঁয়াজখিনি আৰু এইখিনি ভজা যায় মানে অকণমান জিৰা ধনিয়া হালধি নিমখ এনেকৈয়ে পানীত ঘুটি লৈছোঁ। ইচ্ছা কৰিলে ৰেড চিলিও দিব পাৰে, মই আকৌ দিয়া নাই দেই, ঘৰৰ সকলোৱে নাখাব যিহেতু। আৰু তাৰপাছতে অকণ পানীত ঘুটি লৈছোঁ, লৈ পেলাই এয়া চাওক দি দিছোঁ পিঁয়াজখিনি ভজা যোৱাত তাতে। আৰু এয়া ভালকৈ ভাজি লৈছোঁ অকণমান তেল বিৰিঙি অহালৈকে। একো নাই, এই পচলা এনেও ভাল লাগে আৰু তাৰ এটা নিজা সোৱাদ আছে যে দি দিছোঁ এয়াখিনি বুটখিনি। আজি বুটেদি ভাজিম আৰু তাৰপাছতে পচলাখিনিও দি দিছোঁ। আৰু এয়া চাওক তাৰপাছত ধুনীয়াকৈ ভাজি আছোঁ। এচাটি পানী মাৰি দিছোঁ যাতে ধুনীয়াকৈ মানে সিজি যায়। মই কম জুইত ভাজিম, মিডিয়াম ফ্লেমত থৈ দিম, অলপ মাজতে চিমতো থৈ দিছিলোঁ যাতে সেইখিনি ধুনীয়াকৈ বুট আৰু পচলাখিনি সিজি যায়, জৰজৰীয়া পৰি যায়, পানীখিনি শুকাই যায়। বাছ এইটো মেথডতে ভাজিছোঁ। খাবলৈ কিন্তু খুব ভাল লাগে, আপোনালোকে ট্ৰাই কৰিব পাৰে। অকণমান ইয়াত গৰম মছলা দিলেও কিন্তু খুব ধুনীয়া লাগে। আমাৰ সকলোৱে নাখায় আৰু এনেকৈ পচলা কিন্তু এটা কিবা বেলেগ সোৱাদ এটা আছে, সেইকাৰণে যেনেকৈ ভাজোঁ তেনেকৈয়ে মোৰ ভাল লাগে। মচুৰ দাইলত লগত ভাজিলেও বহুত ভাল লাগে। আজি মই এনেকৈ বুটৰ লগতে ভাজিছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। খাব, এইবিলাক বস্তু খোৱা খুবেই ভাল, জানেই সকলোৱে, তথাপিতো অকণমান দেখাই দিছোঁ। আৰু কেনেকুৱানো হৈছে ব'লক অকণমান খাই মেলিও দেখাই দিওঁ। আৰু এয়া ভাতৰ লগত লৈ লৈছোঁ অকণমান পচলা গৰমে গৰমে, আৰু ব'লক কৈ দিওঁ কেনেকুৱানো হৈছে। মজা। আৰু তেন্তে আজিলৈ আহোঁ।